Hello guys, welcome back to my another vlog. আৰু আসসালামু আলাইকুম এভৰিৱান আৰু হ্যাপি হোলি সকলোকে দিলো আৰু মই ভালে আছো আপোনালোক ভালে থাকে যাতে। হেল্ল' গাইজ আৰু ভিডিঅ'টো আজি ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ আৰু মোৰ বেটা ধুনীয়াকৈ টিথ ব্ৰাছ কৰি উৰি কেনে আমি মুখ ধুই কেনে আৰু চেহেৰি কৰিব কাৰণে ডাইনিঙত বহিলোঁ আৰু মোৰ বেটা আৰু আম্মা ৰুমতে দি আহিলোঁ আৰু হাজবেণ্ডটো ডিউটিত আৰু চমিচ আমি দুটাই ধুনীয়া কৰি চেহেৰি কৰিম আৰু চেহেৰিত আছিল আজি ভাত আৰু মুৰ্গীৰ ভুনা আছিলে আৰু বেটা আৰু মই মিন্স খাব বহিলোঁ আৰু কি কয় চেহেৰি টাইমত একচুৱেলি পুৱাৰাতি খাব মন নাযায় তথাপিতো খাবই লাগিব নাখালে আৰু মিন্স ৰোজা নহয় আৰু খাবই লাগে কিন্তু সামটাইমছ লেট হৈ গ'লে তেতিয়া মিন্স পানী খায়ো ৰোজা ৰাখিব পাৰে আৰু সেনেকুৱা মিন্স আমাৰ ৰুলছ আছে আৰু মই ধুনীয়া কৰি খাই ল'ম মোৰ বেটা ধুনীয়া কৰি খোৱাৰ পিছত বেটাক ধুনীয়া কৰি মুখ চুখ ধুই কেনে শুব দিম কাৰণ সি শুক আৰু সি কি কৰিব মুখ চুখ খুলি কৰি তাক শুব দিম আৰু দেখিছেনে আমি দুটাই খাই লোৱাৰ পিছত মই তাক ক'লোঁ যোৱা তুমি মুখ চুখ ধুই লোৱা ধুই কেনে ধুনীয়া কৰি শুব যোৱা আৰু মই যাইছোঁ যোৱা নামাজ পঢ়ি পেলাই আৰু মই ভাত চাত খোৱাৰ পিছত ধুনীয়া কৰি বাচন চাচন ধুই কেনে ধুনীয়া কৰি থৈ আহিব লাগিব চাফা কৰি কিচেন চিচেন থৈ দিওঁ আৰু ৰাতিপুৱা উঠিলে কাৰণ চাফা দেখা পালে বহুত ভাল লাগে মনটো কিচেনটো কাৰণ কিচেনটোৱে মেইন থিংছ আমাৰ কাৰণে আৰু ভাত চাফা থাকিলে বহুত ভাল লাগে বাকী ৰুম চুমটো অলপ লেতেৰা থাকিলে একো নহয় মিন্স কিচেনটো চাফা থাকিলে বহুত ভাল লাগে আৰু এইটো দেখিছেনে কৰ্দৈ টেঙা ইয়ে ভণ্টিৰ গছৰ হয় আৰু বহুত মিঠা আৰু মই কাটি লৈছোঁ আৰু কাটি কেনে খাম বহুত মিঠা বহুত ভাল লাগে ইয়াৰ টেষ্টি আৰু ৰাতিপুৱা উঠিলোঁ উঠি কেনে ধুনীয়া কৰি ঘৰ দুৱাৰ সাৰি উৰি চাফা কৰি হাজবেণ্ডক ক'লোঁ তুমি পাণখিনি পাৰি দিয়া বহুত পাণ লাগিছে আৰু পাণকেইটা মিন্স সেয়া হ'ব আকৌ পকি সৰি যাব সেইকাৰণে পাৰিব দিলোঁ হাজবেণ্ডৰ আজি ডিউটি নাছিল চ মই ক'লেকে হ'ব দিয়া পাৰি দিম ব'লা তাৰপিছত হাজবেণ্ডে এই গছত ওপৰত উঠিল ৱালৰ ওপৰত উঠি কেনে এইটো লাঠিত মিন্স কিবা লগাই কেনে যে পাৰে ব্লেড নে কটাৰী লগাই লৈছে লগাই কেনে পাৰি আছে আৰু দেখিছেনে মই ধুনীয়া কৰি লৈ ল'লোঁ পাণখিনি মিন্স চাৰিটা পাতি দিছে বহুত লটকি লাগিছিল তো সেইকাৰণে চব কাটি দিব আধা আধি মিন্স আৰু এই দেখিছেনে মই লৈ আহিলোঁ ঘৰতে আনি কেনে ৰাখিলোঁ আমি দুটাই বেটাও সিহঁতে উঠা আছিলে আৰু এই ধুনীয়া কৰি মই কাটি কেনে পাণগিলা এটা কৰি কেনে মুঠি কৰি ল'ম ধুনীয়া কৰি কাটি কেনে ঠাৰিখিনি পেলাই দিব লাগিব আৰু এই হাজবেণ্ডো কৰি আছে ময়ো কৰি আছোঁ আৰু বেটাও মূলত কৰি আছে দেখিছেনে এইটো পাণখিনি ছিঙি আছে আৰু পাণখিনি ছিঙা হোৱাৰ পিছত ধুনীয়া কৰি ডালাত ওলাই ল'ম আৰু ধুব লাগিব মিন্স জানে বৰষুণৰ বতৰ নহয় পাণগিলা বহুত লেতেৰা হৈছে ধুব লাগিব ধুনীয়া কৰি কেনে ভালদৰে এয়ে দেখিছেনে হৈ গ'ল আমাৰ ধুনীয়া কৰি ভালদৰে পাণখিনি ছিঙি ল'লে ভাল লাগে আৰু কাৰোবাক লাগিলেও দিব পাৰিম দিয়কচোন সুধিছে আমাৰ ঘৰৰ কাষতটোৱে পইচা দিম মই নালাগে পইচা দিব কাৰণে এনেই দি আহিম সন্ধিয়া গৈ পেলাই আৰু লগ পালে ইয়াতে ৰাস্তাটো দি দিব পাৰোঁ আৰু ধুনীয়া কৰি দেখিছেনে ভাল লাগে ন নিজৰ গছৰ এইবিলাক চালে এইয়ে দেখিছেনে বহুত ভাল লাগে আৰু ফাইনেলি ছিঙি ল'লোঁ এই দেখিছে এইয়ে তাৰপিছত লৈ আহিলোঁ মই ঘৰত আৰু এইখিনি থৈ দিলোঁ বেলেগক দিব কাৰণে আৰু তাৰপিছত গা চা ধুই ল'লোঁ কাপোৰ কানি ধুই ল'লোঁ মই ধুই লোৱাৰ পিছত এই দেখিছেনে চটৰ ওপৰত লৈ যাম বিছনা চাদৰ চব ধুই দিছিলোঁ আৰু গাও ধুই ল'লোঁ আৰু এইখিনি কাপোৰ মই লৈ যাই কেনে ওপৰত মেলি দিম চটৰ ওপৰত লৈ যাম আৰু এই ধুনীয়াকৈ কাঞ্চন মুচি আৰু আম্মা জুই জ্বলাইছিলে কি কয় জুই জ্বলাইছিলে আশাত ময়ো এই চাবচোন আশাত জুই জ্বলাইছিলে ধুনীয়া কৰি জ্বলি আছে ভাল লাগে গা চা ধুই ঠাণ্ডাত অলপমানে জুইটো মিন্স পালে বহুত ধুনীয়া লাগে আৰু কিন্তু ওপৰত ৰ'দ দিছিলেই তথাপি ভাল লাগে আৰু মই ওপৰত ফাইনেলি লৈ ল'লোঁ কাপোৰখন ধুনীয়া কৰি মেলি ল'ম আৰু কি কৰি বেটা ঘণ্টক যাই পেলাই ঘৰত তলত যাই গা ধোৱা সৰু বেটাক গা ধুৱাই দিছোঁ ডাঙৰ বেটা কি কয় গা ধোৱা নাই ডাঙৰ বেটা বোলে নিজে ধুব তো নিজে ধুব নিদিওঁ ময়ে ধুৱাই দিম সি মানে নিজে নোধোৱাৰ কাৰণে আৰু খং উঠি আছে নিজে বোলে ধুব বোলে নিজে ধুলে জানেনে খেলি থাকে পানীটো পূৰা সেইকাৰণে নিজে ধুব নিদিওঁ ময়ে ধুৱাই দিম মই গৈ পেলাই কাপোৰ কানি মেলি কেনে তাক ধুৱাই দিম কিন্তু সি নিজেই ধুব বোলে
চাওঁ তাক যদি ধুৱাই দিয়া পাৰে ধুৱাই দিম, নহ'লে তাক নিজেই ধুৱাই দিম আৰু উপায় নহ'ব কি কৰিম আৰু মই ধুনীয়া কৰি চুলি উলি ঝাৰি ল'লোঁ, এই দেখিছেনে। আৰু ব্লেংকেট চ্লেংকেট ৰ'দত দি দিলোঁ, আৰু ৰ'দো আছিল আৰু বতাহ ইমান বতাহ দি আছিলে। এই দেখিছেনে ডাঙৰ বেটা আহি গ'ল আৰু মোবাইলটো বোলে লাগে আৰু বোলে নিজে গা ধুব বোলে। মই কৈছোঁ কি ৰ'বা, নিজে গা ধুব আহিছে সি। মই কৈছোঁ মই লৈ যাম, ৰ'বা তুমি ৰাখা ৰ'বা। সি দেখিছেনে ৰখি আছে মোৰ লগতে সি। আৰু আজি বেড কভাৰ চভাৰ চব ধুই দিলোঁ বেডশ্বীটৰ, আৰু ধুয়ে থকা যায় সদায় কণ্টিনিউ, আৰু কি ক'ম আৰু ধুয়ে থাকিব লাগিব আৰু সি ৰখিয়ে আছে সুধি আছে আম্মা মই যাওঁ নেকি গা ধুব। মই কৈছোঁ নালাগে ৰ'বা মই লৈ যাম তোমাক, মই লৈ যাই ধুৱাই দিম। আৰু তাৰপিছত আৰু তাক ক'লোঁ ৰ'বা হৈ গৈছে মোৰ, তাৰপিছত আমি লৈ যাম। আৰু ইমান বতাহ দিছে দেখিছেনে, পূৰা একদম মিন্স ৰ'দ নালাগে আৰু বতাহতে মিন্স শুকাব আৰু কাপোৰ। আৰু ধুনীয়াকৈ মেলি লোৱাৰ পিছত মই ক'লোঁ ব'লা তলত যাওঁ। আৰু মিন্স বেছি বতাহ দিলে চুলিবিলাক ফাটি যায় তলৰ দিকে আগখিনি, আকৌ ট্ৰিমিং কৰিব লাগে। আৰু সি ল'ব খুজিছে মোবাইলটো, মই কৈছোঁ ৰ'বা দি আছোঁ তোমাক, অলপ দেৰি ৰ'বা। আৰু হৈ যোৱাৰ পিছত আৰু কি কৰিম আৰু তাকো লৈ যাই কিনে গাটো ধুৱাই দিওঁ, তাকো কোৰাণ পঢ়িব দিওঁ। আৰু সেই কোৰাণ পঢ়ি লোৱাৰ পিছত মই অলপ পঢ়ি ল'ম, হৈ গ'ল চোৰা ইয়াছিনখিনি। আৰু ফাইনেলি কাপোৰ কানি মই মেলি ল'লোঁ ধুনীয়া কৰি, মেলা হৈ গ'ল। এই দেখিছেনে মেলা হৈ গ'লে তামোলটো মই ৰ'দত দিছিলোঁ। আৰু সি কি কৰিলে তাক নিজে ধুব নিদিওঁ কাৰণে এই কি কৰিলে নুধুৱে বোলে, খঙতে আহি কেনে বহি গৈছে কম্বল ধৰি। মই আচ্ছা ধুবা তুমি নিজে ধুবা যোৱা, মই কাম কৰিম। এই বেড কভাৰ চভাৰ ধুই দিছিলোঁ ন আজি। তাৰপিছত কি কৰিলে টিউশ্যন আহিল, টিউশ্যন পঢ়াই ল'ম। তাৰ ইফতাৰী কাৰণে বনাব আহিলোঁ মই ভাত, আৰু মুৰ্গীৰ চিকেন আৰু লাৱেদি বনাম। আৰু এইটো ভাত হৈছে আৰু মুৰ্গী দেখিছেনে। আৰু আমিতো চবেই ৰোজা আছিলোঁ, সেইকাৰণে ইফতাৰী টাইমত বনাই দিলোঁ। আৰু সৰু বেটাৰ কাৰণে খিচিৰি বনাই দিছিলোঁ দিনত। আৰু মোৰ কমপ্লিট হৈ গ'ল আঞ্জা। আৰু ভণ্টিয়ে আজি ইফতাৰী দিয়ক দে আহি আছোঁ মই। না আহিবহি জোনক লৈ কেনে। আৰু ভণ্টি তাতে আহিলোঁ, আহি কেনে ভণ্টিয়ে ধুনীয়া কৰি মিন্স সেয়া কৰি ৰাখিছে, মানুহ আহিব এই ওচৰৰে। আৰু ওচৰৰে মানুহ মিন্স ইফতাৰী কেনে সেয়া দিছিল দাৱাত। আৰু মোৰ বেটাকো মই থৈ কেনে যাওঁ আৰু ভণ্টি মোৰ কেনে ওলাই দিছে আৰু খুলিব দিছিল তাই, মই মিন্স নুখুলোঁ। আম্মা আছে অকলে, মই আম্মাৰ লগতে খুলিম আজি। আৰু মই লৈ আহিলোঁ তাই দিয়া বস্তুখিনি। আৰু মিন্স আহি কেনে ৰুটি বনালোঁ, ধুনীয়াকৈ ৰুটি বেলি ল'ম। আৰু জানেনে লাল ৰুটিটো মিন্স লাল এটা ৰুটিটো খালে বেছি মিন্স ভিটামিন পোৱা যায়, কিন্তু আমিতো খাব নোৱাৰোঁ, সেইকাৰণে আৰু বগা এটাই খাওঁ। আৰু বগা এটা ৰুটি খালে বগা ধুনীয়া ভাল লাগে ন গাইজ, জানে আপোনালোকে। আৰু ৰুটি মিন্স ৰুটি নাখালেও ভাল নালাগে, ৰুটি খালে ভাল লাগে। আৰু ইফতাৰ টাইমত ৰুটি আৰু চানাটো আৰু পোলাওটো তিনিটা বস্তু বহুত ভাল লাগে। আৰু ধুনীয়া কৰি মই সেকি ল'ম, পৰঠা দুটা বনাই ল'ম, আৰু আম্মাৰ কাৰণে দুটা বনাই ল'ম, 4টা বনাই ল'ম। পিছত আৰু বনাই থাকিম বেটা সেনতে আহিলে, আৰু সৰু বেটা খালে দিম আৰু সি। আৰু এই দেখিছেনে ধুনীয়া কৰি কেনে বনাই ল'ম। আৰু টাইম হোৱা নাই, ইফতাৰী টাইম হ'লে আৰু টাইম হোৱালৈকে মোৰ মিন্স বনোৱা হৈ যাব। আৰু ধুনীয়া কৰি বনাই ল'লোঁ। আৰু চাহো বনাই ল'ম, চাহ বহাই দিছিলোঁ, চাহো হৈ গ'ল। চাহটো ধুনীয়া কৰি বনাই ল'লোঁ। চাহ মই একচুৱেলি ৰোজা নাথাকিলে দিনটোৱে চাহ খোৱা যায়, কিন্তু এতিয়া ৰোজাৰ কাৰণে আৰু এতিয়া এক টাইমে চাহ খাব লাগিব। কিন্তু চাহ খাব নালাগে, বেছি চাহ খালে বেয়া, কিন্তু কি কৰিম আৰু হেবিট হৈ গ'ল আৰু চাহ খোৱাটো। আৰু বেটাহঁতক মাজে মাজে পিডিয়া চপ দিওঁ, চাহ নিদিওঁ ইমান। আৰু মিন্স পিডিয়া চপটো খালে বেছি ভাল। আৰু এই ধুনীয়া কৰি বনাই ল'ম পৰঠাটো। আৰু হেঁচি নিদিলে মিন্স ভালদৰে সেয়া নহয়, মিন্স ভালদৰে সেয়া কৰি ল'লোঁ মই আৰু ফাইনেলি হৈ যোৱাৰ পিছত এই দেখিছেনে লৈ আহিলোঁ মই মিৰিণ্ডা, এই পোলাও চব সজাই দিলোঁ। আৰু চৰ্বত বনাব মিন্স সেয়া নাছিল, মিন্স মিৰিণ্ডাই লৈ আহিলোঁ। আৰু দোৱা কৰি ল'ম ধুনীয়া কৰি কেনে, দোৱা কৰি কেনে আৰু আজান দিলে আৰু মিন্স ইফতাৰ কৰিম। আৰু
আৰু আজানৰ লগতে আমাৰ মেইন হেৰি আজান শেষ হ'লে আৰু আজান দিলে আৰু খাব নোৱাৰে ইফতাৰ আৰু আজান দিলে আৰু গাইজ আজান শুনিছে আজান দিছে আৰু ইফতাৰ আৰু গাইজ ইফতাৰ কৰিলোঁ মই আৰু বেটাকো দিলোঁ খুৱাই কেনে আৰু আমাৰো কৰি আছে আৰু ডাঙৰ বেটাটোতো আছে ভণ্টিৰ ঘৰত আৰু আসসালামু আলাইকুম কোৱা আৰু গাইজ ইফতাৰী কৰি ল'লোঁ ইফতাৰী কৰি কেনে তাৰপিছত কি কৰিলোঁ নামাজ পঢ়িলোঁ মগৰিবৰ নামাজ পঢ়ি কেনে 2 ৰাকাত নফল নামাজো পঢ়ি ল'লোঁ আৰু তাৰাবি ষ্টাৰ্ট হৈ যাব মছজিদত হেল্ল' গাইজ আৰু জানে এক্সাম চলি আছে টিউশ্যন যাক কৰোঁ মই সিহঁতৰ এক্সাম চলি আছে আৰু 6 তাৰিখলৈকে চলিব আৰু 6 তাৰিখৰ পিছতে মিনছ অলপমানি ভাল লাগিব ৰিলিফ পাম কাৰণ কি কয় এয়া এক্সামটো থাকিলে অলপমান হেজিটেশ্যন হৈ থাকে বাট মিনছ কমপ্লিটলি হোৱাৰ পিছত ভাল লাগিব আৰু ৰিজাল্টটো 9 তাৰিখে দিব মোৰ বেটাৰ চাওঁ কি কৰে আল্লাহক দোৱা কৰিব আপোনালোকে যাতে ভাল হয় আৰু সৰুৰ পৰাই ডাঙৰ হয় কাৰণ সৰুৰ পৰাই যদি ভালদৰে মিনছ পঢ়ে তেতিয়া ডাঙৰলৈকে মিনছ ভালদৰে পঢ়িব পাৰিব আৰু জানে যি বাঁহ গছৰ জানে কেঁচা বাঁহতে মিনছ ভাজ দিব পাৰে পকা হ'লেতো নোৱাৰে চ' সেইটোৱে কথা হৈছে এতিয়া সৰুৰ পৰাই যদি মিনছ ভালদৰে পঢ়ে সি ডাঙৰলৈকে পঢ়িব পাৰিব আৰু সৰুতে যি চৈতানি কৰিব মিনছ সেইটো পঢ়াটো মিনছ ভাল নহয় চ' মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ৰিজাল্টৰ দিনটো ইনশাআল্লাহ যাতে ভাল হয় আৰু এই মোৰ বেটা দেখিছেনে এই খেলি আছে আৰু আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ ভাল লাগিলে লাইক কৰক ছাবস্ক্ৰাইব কৰক কমেণ্ট কৰক বাই বাই কৈ দিয়া বাই কোৱা ছাবস্ক্ৰাইব কৰা শ্বেয়াৰ কৰা কমেণ্ট কৰা দিয়া লাইক কৰা লাইক দেখা দিয়া বাই এভৰিৱান